মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 7ৰ বিতুপন নিউ ফ্ৰেণ্ড পাঠটি অসমীয়ালৈ অনুবাদ কৰোঁ আহা আৰু বুজি লওঁ। এতিয়া চোৱা, লেসন নম্বৰ 7ৰ বিতুপন নিউ ফ্ৰেণ্ড। বিতুপন এপোষ্ট্ৰফিছ এছ লাগিছে, চোৱা, কমা এছ। এপোষ্ট্ৰফিছ এছে কি বুজায়? ৰ বুজায়। বিতুপনৰ নিউ মানে নতুন, ফ্ৰেণ্ড বিতুপনৰ নতুন বন্ধু। এতিয়া বিতুপনৰ নতুন বন্ধু কোননো পাঠটিত আলোচনা কৰিলে পাম। ইট ইজ ইভিনিং টাইম। এইটো কি হয়? ইট মানে এইটো, ইজ মানে হয় ইভিনিং। এটা চোৱা, ING লাগি আছে, কণ্টিনিউৱাছত নহয় দেই, এইটো ইভিনিং হয়। এটা কি হয়? শব্দ হয়, এটা নাম হয়। হ'ল ইভিনিং টাইম। এইটো ইভিনিং টাইম, এইটো সন্ধিয়াৰ সময়। অৰ্থাৎ এইটো এতিয়া মানে সন্ধিয়া। ইট ইজ এনেকুৱাও ক'ব পাৰোঁ, এতিয়া সন্ধিয়াৰ সময়। ইট মানে এইটো বা এতিয়া। ইটছ ইভিনিং টাইম, এইটো সন্ধিয়াৰ সময়। টাইম মানে সময়, বা এইটো এতিয়া সন্ধিয়াৰ সময়, বা এতিয়া সন্ধিয়া। এনে সাধাৰণতে কৈ দিলে এতিয়া সন্ধিয়া। বিতুপন ইজ এট হিজ ষ্টাডি। বিতুপন ইজ আছে, এট মানে তাত, হিজ ষ্টাডি। অৰ্থাৎ বিতুপনে ষ্টাডি মানে পঢ়ি আছে বুজাইছে। হিজ ষ্টাডি মানে তেওঁৰ পঢ়াত আছে, অৰ্থাৎ পঢ়াৰ টেবুলত আছে, তেনেকুৱা কথা বুজাইছে। হিজ ষ্টাডি মানে তেওঁ পঢ়ি আছে, বিতুপনে পঢ়ি থকা কাৰ্যটোৰ কথা কৈছে। ষ্টাডি এট মানে ত বুজাইছে, পঢ়াত। বিতুপন এতিয়া কি? তেওঁৰ পঢ়াত আছে, বিতুপন পঢ়ি আছে, মানে তেনেকুৱা কি অৰ্থ বুজাইছে। শব্দবিলাকে তেনেকুৱা অৰ্থ বুজাইছে দেই। হি ইজ এ গুড ষ্টুডেণ্ট। তেওঁ ইজ আ গুড ষ্টুডেণ্ট। গুড মানে ভাল, ষ্টুডেণ্ট মানে ছাত্ৰ। তেওঁ এজন ভাল ছাত্ৰ। তেওঁ এজন কেনেকুৱা ছাত্ৰ? ভাল ছাত্ৰ। হি ষ্টাডিজ ৰেগুলাৰলি। এতিয়া চোৱা, হি ষ্টাডিজ, এতিয়া ষ্টাডিজত ES লাগি গৈছে। STUDY, ষ্টাডি। দেখিছানে? ষ্টাডি মানে পঢ়ি থকা, শিকি থকা, অধ্যয়ন কৰি থকা, তেনেকুৱা অৰ্থ বুজায়। এতিয়া এইটো হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চিম্পল প্ৰেজেণ্ট টেন্সত হোৱাৰ বাবে ES লাগি গৈছে। তাৰমানে হিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এতিয়াৰ পৰা মনত ৰাখি যাবা যে টেন্সৰ বিষয়ে, হয় নহয়, যে তেওঁ এতিয়া হি ষ্টাডিজ ৰেগুলাৰলি। ৰেগুলাৰলি মানে সদায়, নিয়মিতভাৱে, মানে সদায় পঢ়ে। তেওঁ ষ্টাডিজ ৰেগুলাৰলি, তেওঁ সদায় কি কৰে? অধ্যয়ন কৰে, পঢ়ে। এণ্ড আৰু গেটছ মানে এইটো চোৱা, এছ লাগি গৈছে। হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে তাৰ লগতকে ভাৰ্ব গেটছ মানে পায়। পোৱাটো কি হৈছে? এছ লাগি গৈছে ভাৰ্বত, অৰ্থাৎ পায়। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ বাবে এছ লাগি গৈছে। গেটছ পায় গুড মাৰ্কছ, ভাল নম্বৰ। অৰ্থাৎ হি ষ্টাডিজ ৰেগুলাৰলি, তেওঁ নিয়মিতভাৱে বা সদায় অধ্যয়ন কৰে, পঢ়ে, আৰু গেটছ গুড মাৰ্ক, আৰু ভাল নম্বৰ পায়। বাট মানে কিন্তু, টুডে আজি, টুডে মানে আজি, হি তেওঁ ডাজ নট ৱান্ট মানে পোৱা, ডাজ নট ৱান্ট মানে কি? বিচৰা। ডাজ নট ৱান্ট মানে বিচৰা নাই। টু ষ্টাডি পঢ়িবলৈ, অধ্যয়ন কৰিবলৈ, তেনেকুৱা বুজাইছে। বাট টুডে কিন্তু আজি, হি ডাজ নট ৱান্ট তেওঁ বিচৰা নাই, টু ষ্টাডি তেওঁ পঢ়িবলৈ বিচৰা নাই। টু ষ্টাডি মানে পঢ়িবলৈ, হ'ল একেলগে। টু ষ্টাডি মানে পঢ়িবলৈ, তেওঁ আজি পঢ়িবলৈ বিচৰা নাই, কিন্তু তেওঁ আজি পঢ়িবলৈ বিচৰা নাই, তেনেকুৱা অৰ্থ প্ৰকাশ কৰিছে। হি ইজ ভেৰি আপছেট। হি ইজ তেওঁ, ইজ ভেৰি মানে বৰ, আপছেট মানে দুখিত হৈ আছে। তেওঁ কি হৈছে? উদাস হৈ আছে। তেওঁ কি হৈছে? মনে বহি আছে, চিন্তা কৰি আছে, তেনেকুৱা আপছেট হৈ আছে। তেওঁ বৰ কি হৈছে? আপছেট হৈ আছে, চিন্তা হৈ আছে, দুখ হৈ আছে তেওঁৰ। হ'ল হিজ চায়েন্স টিচাৰ। তেওঁৰ চায়েন্স টিচাৰ, বিজ্ঞানৰ শিক্ষক, ৱাটছ এংৰি। এটা চোৱা, ৱাজটো কি বুজাইছে? পাষ্ট টেন্স বুজাইছে, অতীত কাল বুজাইছে। ৱাজ এংৰি, খং উঠিছিল। উইথ হিম,
তেওঁৰ ওপৰত উইথটো ওপৰত বহিছে তেওঁৰ উইথ হিম তেওঁৰ ওপৰত তাৰ ওপৰত খং উঠিছিল বিতুপনৰ ওপৰত হল ইন দ্য ক্লাছত ইন দ্য ক্লাছ মানে ক্লাছত হল ক্লাছটো বিকজ মানে কাৰণ হি ডিড নট পে হল ডিড নট পে একেলগে কম দিয়া নাছিল তেওঁ হি মানে তেওঁ ডিড নট পে দিয়া নাছিল চোৱা ডু যেতিয়া আমি কোনো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যত যেতিয়া আমি নট লগাবলগীয়া হয় তেতিয়াহ'লে আমি ডুৰ সহায় ল'ম হল ডিঅ ডু কিন্তু যেতিয়া পাষ্ট টেন্সত আমাৰ কি হ'ব লিখিবলগীয়া হ'ব সিম্পল পাষ্ট টেন্সত তেতিয়া আমি এই ডুটো কি কৰি দিম ডিড কৰি দিম ডিড নট পে দিয়া নাছিল এটেনশন মানে মনোযোগ দিয়া নাছিল when যেতিয়া হি তেওঁ was teaching মানে কন্টিনিউয়াছত ব্যৱহাৰ হৈ আছে দেই past continuous হল তেওঁ যেতিয়া পঢ়াই আছিল পাঠদান কৰি আছিল তেতিয়া তেওঁৰ সায়েন্স টিচাৰে বিজ্ঞানৰ শিক্ষকে যেতিয়া তেওঁৰ ওপৰত খং উঠিছিল যেতিয়া তেওঁ পঢ়াই আছিল কাৰণ যে তেওঁ পঢ়াত মনোযোগ দিয়া নাছিল হল হিজ সায়েন্স টিচাৰ was angry তেওঁৰ বিজ্ঞানৰ শিক্ষকে with him in the class his science teacher was angry with him in the class তেওঁৰ বিজ্ঞানৰ শিক্ষকে তেওঁৰ ওপৰত খং উঠিছিল ক্লাছত তেওঁৰ ওপৰত খং উঠিছিল কাৰণ he did not pay attention তেওঁ মনোযোগ দিয়া নাছিল when যেতিয়া he was teaching যেতিয়া তেওঁ পঢ়াই আছিল এই অৰ্থ প্ৰকাশ কৰিছে অলপ বুজাওতে কি হয় শব্দসমূহৰ অলপ গাঁথনিটো বুজি পাব লাগিব দেই ইয়াৰ অৰ্থটো বেলেগও কেতিয়াবা প্ৰকাশ হৈ যায় but what to do কিন্তু what to do কি কৰিব কাৰণ তেওঁটো শিক্ষকৰ কথা শুনিবই লাগিব হল but কিন্তু what to do কি কৰিব বিতুপন does not like science বিতুপন এটা চোৱা বিতুপন যেতিয়া আমি নট লগাবলগীয়া হয় সিম্পল প্ৰেজেন্ট টেন্সত তেতিয়া কি হয় ডু ভাবৰ সহায় ল'ব লাগে এটা চোৱা বিতুপন থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে ডুৰ লগত ইএস যোগ হয় ভাৰ্বৰ লগত এটা ইএস যোগ হয় কিনে ডাজ হৈ গৈছে does not like science বিতুপনে লাইক মানে ভাল পোৱা does not like মানে ভাল নাপায় সায়েন্স বিতুপনে বিজ্ঞান বিষয়টো ভাল নাপায় he finds তেওঁ বিচাৰি পায় finds মানে বিচাৰি পোৱা তেওঁ বিচাৰি পায় কি বিচাৰি পায় it boring ইয়াত কি হয় বৰ boring অসুবিধা বিচাৰি পায় boring মানে কি অসুবিধা মানে একদম বেয়া তেওঁ মানে মনোযোগেই দিব নোৱাৰে and useless আৰু কি হয় বিষয়টো useless বুলি ভাবে অৰ্থাৎ ব্যৱহাৰৰ অউপযোগী বুলি ভাবে হল useless বুলি ভাবে মানে অউপযোগী boring হৈ যায় তেওঁ কি হৈ যায় তেওঁ মানে আমনি হৈ যায় boring মানে আমনি তেওঁ বিজ্ঞানত কি পায় কিছুমান আমনি পায় যে কি হ'ব আৰু কি পায় useless পায় অৰ্থাৎ অউপযোগী হল what will happen কি হ'ব ভাবিছে কি হ'ব if যদি he knows তেওঁ জানে অৰ্থাৎ knows থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ বাবে ন'ৰ লগত এছ যোগ হৈছে knows আৰু ইয়াত কি হৈছে will happen কি হ'ব ভৱিষ্যতত বুজাইছে সিম্পল ফিউচাৰ টেন্সত will happen কি হ'ব if যদি he knows তেওঁ জানে about প্ৰায় লাইট পোহৰৰ বিষয়ে ফ'ৰ্চ বলৰ বিষয়ে ফটোসাইন্থেটিক্স মানে হালুক সংশ্লেষণ মানে যে উদ্ভিদে কিদৰে খাদ্য প্ৰস্তুত কৰা প্ৰণালী হালুক সংশ্লেষণ বুলি কয় ফটোসাইন্থেটিক্স বুলি কোৱা হয় এণ্ড so on আৰু তেনেধৰণৰ বহুতো মানে তেনেকুৱা so on মানে আৰু তেনেকুৱা বহুতো কি হ'ব পাৰে তেওঁ ঘড়ীৰ বিষয়ে জানিব ঘড়ীটো কেনেকা ঘূৰিছে হল আৰু কি হ'ব পাৰে গাড়ীটো কেনেকৈ চলিছে হল তেলটো কেনেকৈ উৎপাদন কৰা হয়
হল এনে ধৰণৰ বিজ্ঞানৰ বস্তুবিলাক পঢ়ি তেওঁ কি হ'ব বুলি তেওঁ মনতে কি হ'ল ভাবিছিল হল এতিয়া আমি প্ৰথম প্ৰেগাপটোত পঢ়িলো যে ইট ইজ ইভিনিং টাইম এতিয়া সন্ধিয়াৰ সময় বিতুপন ইজ এট হিজ ষ্টাডি বিতুপন এতিয়া পঢ়াত হল তেওঁৰ পঢ়াত হি ইজ এ গুড ষ্টুডেণ্ট তেওঁ এজন ভাল ছাত্ৰ হিজ ষ্টাডি ৰেগুলাৰলি হি ষ্টাডিজ ৰেগুলাৰলি তেওঁ সদায় পঢ়ে এণ্ড আৰু গেটছ গুড মাৰ্কছ আৰু ভাল নম্বৰ পায় বাট কিন্তু টুডে হি ডাজ নট ৱান্ট তেওঁ বিচৰা নাই আজি তেওঁ বিচৰা নাই টু ষ্টাডি পঢ়িবলৈ হি ইজ ভেৰি আপছেট তেওঁ আজি বৰ দুখিত বৰ চিন্তাত আছে হিজ সায়েন্স টিচাৰ তেওঁৰ বিজ্ঞানৰ শিক্ষক ৱাজ এংগ্ৰি খং উঠিছিল উইথ হিম তেওঁৰ ওপৰত ইন দ্য ক্লাছত অৰ্থাৎ শ্ৰেণীত তেওঁৰ বিজ্ঞানৰ শিক্ষকে খং উঠিছিল বিকজ কাৰণ হি ডিড নট পে তেওঁ দিয়া নাছিল এটেনশ্যন মনোযোগ দিয়া নাছিল when যেতিয়া হি ৱাজ টিচিং যেতিয়া তেওঁ পঢ়াই আছিল প্ৰথম প্ৰেগাপত আমি এইটো পালো দ্বিতীয় প্ৰেগাপত পাইছো চোৱা বাট কিন্তু হোৱাট টু ডু কি কৰিব বিতুপন ডাজ নট লাইক সায়েন্স বিতুপনে বিজ্ঞান বিষয়টো ভাল পোৱা নাছিল হি ফাইন্ডছ তেওঁ বিচাৰি পায় ইট বৰিং ইয়াত কি হ'ল বৰিং বিচাৰি পায় বৰিং মানে কি অসুবিধা অৰ্থাৎ তেওঁ আমনি বিচাৰি পায় মানে আমনি লাগে তেওঁ বিজ্ঞান পঢ়ি এণ্ড ইউজলেছ আৰু অপ্ৰয়োজন বুলি ভাবে ব্যৱহাৰৰ উপযোগী বুলি ভাবে হোৱাট উইল হেপেন কি হ'ব ইফ যদি হি নোজ তেওঁ জানে এবাউট প্ৰায় লাইট পোহৰৰ বিষয়ে ফ'ৰ্চ বলৰ বিষয়ে ফটোচাইন্থেচিছ সালোক সংশ্লেষণ বিষয়ে সালোক সংশ্লেষণৰ বিষয়ে এণ্ড ছ' অন আৰু তেনেকুৱা বহুত যেনে মোচন গতিৰ বিষয়ে হল ইলেক্ট্ৰিচিটিৰ বিষয়ে তেনেকুৱা বহুত বুলি কৈছে ইয়াত আৰু লিখি দিয়া নাই হ'ব আমি দুটা প্ৰেগাপ আজি আলোচনা কৰিলোঁ আৰু নেক্সট প্ৰেগাপটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম যদি ইয়াত বুজি পাইছা যদি বুজাত ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু যদি দিহা পৰামৰ্শ কিবা যদি দিবলগীয়া থাকে কমেণ্টত জনাবা চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা এই ধৰণৰ ভিডিঅ' লৈ তোমালোকৰ ওচৰত মই আকৌ উপস্থিত হ'ম তাৰে আশাৰে আজিলৈ আহোঁ বাই